হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, আজি মই কেক বনালোঁ। একদম হেল্ডি কেক দেই, মানে ফ্ৰুইট কেক। মই কল আৰু আটাৰে বনালোঁ। এয়া চাওক কেনেকুৱা স্পঞ্জি হৈছে, দেখিবও ধুনীয়া হৈছে আৰু সোৱাদো বহুত ভাল হৈছে। সাধাৰণতে এনেদৰে বনোৱা নহয় বাৰু। আজি মই একদম কম সময়ত আৰু সহজ পদ্ধতিত বনাইছোঁ। সেই মই পদ্ধতিটো চাওক কেনেকৈ বনাইছোঁ। প্ৰথমে 2টা কণী এনেদৰে মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত এয়া সৰু চামুচখনৰ আধা চামুচ নিমখ দি দিলোঁ। তাৰপিছত এই বাতিটো দেখা পাইছে, বাতিটোৰ আধা বাতি চেনি দিছোঁ, দি আকৌ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছতেই মই সেই বাতিটোৰ আধা বাতি ৰিফাইন তেল তাত দি দিলোঁ। দিয়াৰ পাছত সেইখিনি মিক্স কৰাৰ পাছত এয়া 2টা কল ল'লোঁ। কল লৈ এনেকৈ সৰুকৈ কাটি তাতে দি এইখিনি আকৌ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া এই মিশ্ৰণখিনি মই এটা বৌলত এনেদৰে উলিয়াই ল'লোঁ। তাতে অকণমান ফুড কালাৰ মিক্স কৰিছোঁ। ফুড কালাৰটো এড নকৰিলেও হৈ যায়, এইটো স্কিপ কৰিলেও হ'ব। মই এইটো দেখিবলৈ ভাল হ'বৰ বাবে মই দিছোঁ। সদায় এড কৰিব নালাগে, এনেও এইটো ইমান ভাল বস্তু নহয়। তাৰপিছতে মিক্স কৰাৰ পাছত মই বাতিটোৰ 1.5 বাতি আটা দিছোঁ। তাতে অকণমান বেকিং পাউডাৰ দি দিছোঁ। অকণমান মানে সৰু চামুচৰ 1 চামুচ দি দিছোঁ। দিয়া লাহে লাহে মিক্স কৰিছোঁ। ভিডিঅ'টোতহে মানে স্পীড যেন লাগিছে, কিন্তু স্পীডত কৰিব নালাগে, লাহে লাহে কৰিব লাগে। মই লাহে লাহে কৰিছিলোঁ। তাৰপিছত এয়া এটা বাতিত এয়া এনেদৰে গ্ৰীচ কৰি থোৱা বাতি এটাত দি এইফালে কুকাৰত দি দিলোঁ। এয়া প্ৰায় 35 মিনিটৰ পিছত এয়া মোৰ কেক ৰেডি দেই। চাওকচোন, এয়া মাজত যে অকণমান ফুটা ফুটা দেখা পাইছে, এইখিনি আকৌ বেলেগ নহয়, এইখিনি মই চুৰি দি মানে চেক কৰিছিলোঁ, সেয়ে তেনেকুৱা হৈছে। এয়া চাওকচোন কিমান কোমল হৈছে কেকটো। এয়া দেখাতো ধুনীয়া হৈছে, এয়া বহুত ধুনীয়া হৈছে, কোমল হৈছে কেকটো। এয়া দেখা পাইছেনে? আপোনালোকেও বনাই চাব। মোৰ কেইগৰাকীমান বন্ধু বান্ধৱীয়ে কেকৰ ৰেচিপি বিচাৰি আছিলে। আজিৰ ৰেচিপিটো তেওঁলোকলৈ আগবঢ়ালোঁ। বনাই চাব, কেনেকুৱা লাগিল জনাব। আজিলৈ বাই।